অসমৰ সাহিত্য জগতৰ বাবে এক অতি আনন্দ তথা গৌৰৱৰ খবৰ। ব্যতিক্ৰমী সৃষ্টিশীলতাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নগাঁও জিলা তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ গান্ধীবৰীৰ সমীপৰ পাওলাবৰীৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰীয়ে। তেওঁৰ নাম জয়ামণি বৰুৱা। কেৱল অসমীয়া ভাষাৰ অনুপ্ৰাস শব্দালংকাৰ ব্যৱহাৰ কৰি কাব্য চৰ্চা কৰা বৰুৱাই শেহতীয়াকৈ এই মৰ্যাদাপূৰ্ণ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ নাম শ্ৰী জয়ামণি বৰুৱা। মই এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। 2019 চনৰ পৰা মই অসমীয়া ভাষাৰ অনুপ্ৰাস অলংকাৰত কবিতা লিখি আহিছোঁ। 2022 চনত মই অসম বুক অৱ ৰেকৰ্ডছ পাইছিলোঁ 14টা কবিতা এই অনুপ্ৰাস অলংকাৰত লিখাৰ বাবে। বৰ্তমান আজিৰ তাৰিখত মই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ পাবলৈ লাভ কৰিবলৈ সক্ষম হৈছোঁ মোৰ এটি বিশেষ কবিতা, যিটো মোৰ আটাইতকৈ ভাল লগা, যাৰ নাম হৈছে ৰামায়ণ। এই ৰামায়ণত 74টা লাইন আছে আৰু আটাইকেইটা শব্দ ৰৰে ষ্টাৰ্ট হৈছে। তো সেয়েহে মই মোক উৎসাহ জনোৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাপৰ মুখ আমতলাৰ জীয়ৰী জয়ামণি বৰুৱাই 2019 চনৰ পৰাই অসমীয়া ভাষাৰ অনুপ্ৰাস অলংকাৰ ব্যৱহাৰ কৰি বিশেষ ধৰণৰ কবিতা লিখাৰ এক অভিনৱ যাত্ৰা আৰম্ভ কৰে। মোৰ নাম শ্ৰী বিকাশ জ্যোতিনাথ। মই জয়ামণি বৰুৱাৰ স্বামী। তেখেতে বৰ্তমান ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ যি স্বীকৃতি পাইছে তাক লৈ মই যথেষ্ট সুখী। ইমান দিনে মই তেওঁৰ কষ্টখিনি লিখি আহিছিলোঁ আৰু তেওঁৰ যিটো কবিতাৰ বাবে সেই স্বীকৃতি পাইছে, ৰামায়ণ শীৰ্ষক কবিতাটি, সেই কবিতাটিৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু যিখিনি অধ্যৱসায় তেওঁ কৰিছে সেইখিনি মই ওচৰৰ পৰা সদায় দেখি আহিছোঁ। আৰু এতিয়া মোক ক'ব গ'লে তেওঁ যেতিয়া কবিতাটো লিখিছিল, মই সেইখিনি সময়ত ওচৰৰ পৰা যিহেতু দেখিছিলোঁ, এটাই কথা ক'ব লাগিব, তেওঁৰ মনত শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে তেওঁ যেনেকৈ অধ্যৱসায় কৰি আগুৱাই গৈছিল, সেইখিনি মই তেওঁৰ যথেষ্ট শলাগ ল'বলগীয়া আৰু তেওঁ এইখিনি স্বীকৃতিৰ যোগ্য বুলি মই ভাবোঁ। ইয়াৰ পূৰ্বেও তেওঁ এনেধৰণৰ 14টাকৈ অনন্য কবিতা সৃষ্টি কৰাৰ বাবে 2022 চনত অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এইবাৰ জয়ামণি বৰুৱাই তেওঁৰ বিশেষ সৃষ্টি ৰামায়ণ শীৰ্ষক কবিতাটোৰ জৰিয়তে নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। ৰামায়ণ শীৰ্ষক কবিতাটো মহাকাব্যখনৰ কাহিনী চমুকৈ বৰ্ণনা কৰিবলৈ প্ৰয়াস কৰিছে জয়ামণি বৰুৱাই। বিশেষত্বপূৰ্ণভাৱে 74টা শাৰী থকা এই সুদীৰ্ঘ কবিতাটোৰ প্ৰতিটো শব্দই কেৱল অসমীয়া ব্যঞ্জন বৰ্ণৰ ৰ আখৰেৰে আৰম্ভ হৈছে। এটা নিৰ্দিষ্ট বৰ্ণ ব্যৱহাৰ কৰি সমগ্ৰ কবিতাটো নিখুঁতভাৱে সৃষ্টি কৰা এই অনন্য কৃতিত্বৰ বাবেই তেওঁলৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়োৱা হৈছে। জয়ামণি বৰুৱাৰ এই উত্তৰণত তেওঁৰ ঘৰুৱা পৰিৱেশে এক ডাঙৰ ভূমিকা পালন কৰিছে। জয়ামণি বৰুৱাই কয় যে তেওঁৰ এই সাহিত্য যাত্ৰাত স্বামী আৰু পৰিয়ালৰ সকলোৱে পদে পদে অশেষ উৎসাহ যোগাই আহিছে। বিশেষকৈ জ্যেষ্ঠ ভাতৃ মোহন বৰুৱাৰ পৰা কবিতা লিখাৰ ক্ষেত্ৰত অনুপ্ৰাণিত হয় জয়ামণি বৰুৱা। এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্তব্য পালন কৰিও সাহিত্য চৰ্চা চলাই যোৱা কাৰ্যই তেওঁক শিক্ষকতা বৃত্তিটোৰ সৈতে আৰু বেছি গভীৰভাৱে জড়িত কৰি ৰাখে বুলি তেওঁ উল্লেখ কৰে। প্ৰথম অৱস্থাত 9 আখৰেৰে নয়ন নামৰ কবিতা এটা লিখি এই ব্যতিক্ৰমী যাত্ৰা আৰম্ভ কৰা জয়ামণি বৰুৱাই ইতিপূৰ্বে ৰ, ল, জ আদিকে ধৰি অসমীয়া ব্যঞ্জন বৰ্ণৰ বিভিন্ন বৰ্ণৰ বিশেষ ব্যৱহাৰেৰে কবিতা ৰচনা কৰিছে। ভৱিষ্যতেও ব্যঞ্জন বৰ্ণৰ বাকী থকা আটাইকেইটা বৰ্ণ ব্যৱহাৰ কৰি এনেধৰণৰ অনুপ্ৰাস শব্দালংকাৰৰ কবিতা সৃষ্টি কৰাৰ এক গভীৰাসী পৰিকল্পনা হাতত লৈছে বুলিও ব্যক্ত কৰে শিক্ষয়িত্ৰী জয়ামণি বৰুৱাই।